আছো আমি এতিয়া লগৰবোৰৰ লগত আজি ব্লগ এটা বনাম বুলি ভাবিলোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ একো নকৰিব। আমি ৰখাই আছোঁ, ক'ত গৈ আছোঁ এতিয়া দোকান ঝালচেনা খাব বুলি। গৈ চাওঁ আৰু কি পাওঁ, কি পাওঁ খাওঁ দেখাম। গৈ আছোঁ। আমাৰ কথাগুৰি মায়া মৰা নামঘৰ স্থাপিত 1932 চন। এইখন আমাৰ মৰাণ জনজাতিসকলৰ বিহু ফিল্ড বুলি ক'ব পাৰি। আমি এতিয়া গৈ আছোঁ যে গৰম চিজনত এইডোখৰ ঠাই ভাল লাগে দেই, ইমান শুকান ঠাই গছ আছে আপোনাৰ চাহৰ মানে ঠাণ্ডা লাগে ন গৰম দিনত, সেইটো কাৰণে ভাল লাগে। শুকান ঠাই গৰু বান্ধিবলৈ জেগা নাযায় হৈছে। এইফালে কুকুৰা চৰি আছে আৰু শুকান বৰ দুখ হৈছে, গৰু বান্ধিবলৈ জেগা নাযায় হৈ আছে। সকলোকে আগত গৈ আছে, মই থাকি গৈছোঁ বাৰু অলপ, একো নাই লগ পাম ন। আৰু আগত যি পাওঁ দেখাম আপোনালোকক চাই আহিব। ইফালে গাড়ী চলিলে বামফাৰ যাব ন, বামফাৰ যাব নালাগে। ৰাস্তাবোৰ এতিয়া ভাঙি গৈছে, বহুত বেয়া হৈ গৈছে। ইমান নিজান ঠাই চাওক ন আপোনালোকে, ইমান নিজান ঠাই গৰম দিনত ইমান ভাল লাগে, বহুত ভাল লাগে। ইমান ধুনীয়া বতাহ মাৰিছে। গাঁৱলীয়া মঙলবাৰ বজাৰলৈ যায় আৰু বুঢ়ীদেহী আদৰ্শ স্কুল ওলাই ন, এইফালে যাব পাৰি, আদৰ্শ স্কুল। দোকান পামগৈ আৰু দেই, আৰু বেছি দূৰ নাই দোকান পাবলৈ, পামগৈ দোকানত দেখাম। আছিলে কি কৰিব আৰু মানুহবোৰ কাঠে দিলে খাব নোৱাৰা থাকিলে। ফাইনেলি এতিয়া আমি দোকান পাই গ'লোঁ। সেই দোকানে কি আছে দোকানত, দোকানে আমাৰ উদ্ধু ভাইৰ পানী খাওঁ লাগিলে ন ভাই, পানী পিয়া লাগিলে, পানী খাওঁ লাগিছে, পানী খাই লৈছে, খাই ল। দোকান ওলাইছে, ইয়াত যিটো বস্তু বিচাৰিছোঁ সেইটো বস্তু নাই তাৰমানে। এতিয়া এই বেলেগখন দোকানলৈ গৈ আহিছে। এইটো এই পাৰ্টনাৰটোৱে হেৰি দিবলৈ চাইকেলখন দিবলৈও টান পাইছোঁ তাৰমানে দেই। এইটো এইফালে চাহখন দিবলৈও টান পাইছোঁ আকৌ। এইটো এই পাৰ্টনাৰ এটা ঝালচেনা বনাইছে, দোকানীয়ে ঝালচেনা বনাই দি আছে। লগৰটো ইমান দেৰি পোৱাহি নাই বাকীবোৰ এনেই ৰখি থাকিব লগা হৈছে আৰু দেই, নাই সেইটো আহিয়ে পোৱাহি নাই, বহি আছে বেচা মোবাইল লৈ চফা কৰি থাকিব লগা হৈছে। এই বালজানত চিংগাৰ দি আহিব গৈছে আমাৰ অনুপ ভাই ৰখাইছে। এজনী আহিব বোলে নীলভ নিতা, বালিজানত আহিব। আপোনালোকে যোনে পাৰে আহিব আৰু দেই, অধিৱেশন চাবলৈ আহিলে লগ পাম। এয়া মাগুৰ ভাই কণী লৈছে আমাৰ মাগুৰ ভাই। কাণফুলি কি লৈছ? কাণফুলি কেইটকা লৈছ? 20। অঁ কাণফুলি ভাই ঝালচেনা 20 টকা লৈছে। এতিয়া বনাই দিব, খাম আৰু ন ঝালচেনা খাম আৰু দেই, পূৰা জিভা পানী পেলাই খাম। আপোনালোকে চাই থাকিব। এয়া বাবুৱে টিকেট লৈছে, টিকেট এখন দে, ঝালচেনা খাম দিয়া আমি। কাশ্যপ ভাই, অনুপ ভাই ঝালচেনা খাওঁ নাই? ঝালচেনা খাওঁ এতিয়া। চাওক ইমান টেষ্টি বনাইছে দেই, ইমান মস্তিকৈ বনাইছে ঝালচেনা, বহুত ভাল লাগে ইয়াত খাই দেই। আমাৰ ভাই ফাইনেলি দোকানৰ পৰা আহি পালে, এতিয়া জাষ্ট আহি পাইছে। চাচোন কেনেকুৱা ঝালচেনা এটা আকৌ ধৰি লয় ইমান ফটকে, অকল 3 চামুচ খাব পাৰোঁ, মাত্ৰ 3। আমাৰ ভাই ঝালচেনা লৈছে দেই। গাইছোঁ আমি এতিয়া বস্তুটো পিককৈ খাই লওঁ দেই, খোৱাটো নৰখাওঁ তাৰমানে, হয়তো আপোনালোকে চাই মুখলৈ পোৱা ন, সেইকাৰণে খোৱাটো নৰখাওঁ। আপোনালোকে সেইকাৰণে চাব পাৰে আৰু দেখাম। ঘৰলৈ যোৱা নাই ন, ঘৰলৈ যাওঁতে দেখাম আৰু কি দেখাম দেই।
চকুৰে চাৱনি মুখৰ মিচিকনি উতলা যৌৱনৰে উমা শুৱনি শুৱনি মোৰে নয়ন মণি হিয়াৰ উমেৰে নখাই তিমি থানা চকুৰে চা আমি এতিয়া ঘৰলৈ গৈ আছোঁ দেই ঘৰলৈ গৈ আছোঁ আগত কি পৰা দেখাম তাৰমানে এই মোৰ লগৰ হয় লক্ষ্যদীপ মৰাণ এয়া লুথু বুলি মতা হয় বাবু এয়া আমাৰ বাবু আচল নাম কি হৈছিলে ভাগ্যজ্যোতি দহতীয়া ভাগ্যজ্যোতি দহতীয়া দেই আপোনালোকে এই লগৰ দুটা তাৰমানে পূৰা ফটো মাৰি আহিছে দেই ঐ প'ষ্ট এটা দিয়া ভালকৈ ভালকৈ অনুপ এই ফটো মাৰিছে ন মই গোটেই ভাল পোষ্ট আমাৰ কেমেৰামেন কি নাম হৈছিলে বাস্তৱ মৰাণ হেল্ল' গাইজ অঁ এই কেমেৰামেন দেই এতিয়া আমাৰ অনুপ এই আমাৰ প'ষ্ট দিয়া মানুহ আপোনালোকে দেখিলেও পোৱা গৈছে ফটো মাৰিছে দেই ঘৰলৈ যাওঁতে আৰু এটা গৈ আছে দুটা আগত আছে অলপ দেখুৱাবলৈ অসুবিধা হৈছে হ'লেও দেখাইছোঁ বাৰু দেই কিমান হয় এই এটা প'ষ্ট দিছে ফটো মাৰিছে বুলি মই কিন্তু ফটো মৰা নাই দেই এনেই ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ সি কিন্তু প'ষ্ট দিছে ইমান নিজান ঠাই ভাবিলোঁ অলপ বহি লওঁ লগৰকেইটা সেইফালে বহি দিলে মই বহি দিলোঁ আৰু ভাল লাগে ন বহি হৈ গ'ল অলপ বহি ল'লোঁ হৈ গ'ল এয়া আমি এতিয়া গৈ আছোঁ আগৰ ফালে আছে তিনিটা লগৰ আৰু পিছফালে আছে তিনিটা লগৰ বাস্তৱ আৰু বাবু আগফালে আছে আমাৰ অনুপল কাণফুলি একেটাই বাৰু অকল এটাই মাৰিলে কি ফটো মোক লক্ষ্যদীপ আৰু অনুপ মৰাণ হয় আৰু বোলে দেই এয়া ফেচবুকত দিব লাগে এয়া আমাৰ কেমেৰামেন অঁ আমাৰ এয়া কেমেৰামেন দেই কেমেৰামেন লক্ষ্যদীপ মৰাণ আৰু অনুপল গোহাঁই ভাল কেমেৰামেন আপোনালোকে যদি কেতিয়াবা ফটো মাৰিব লগা হয় ইহঁতক মাতিব দেই বহুত ভাল ফটো মাৰে আপোনালোককতো উঠনি দেখালোৱে ঘাঁহ নাই চাওক শুকান মাটিত গৰু বান্ধিব লগা হৈছে দেই পেট নভৰে উপায় নাই আৰু হ'লেও গোহালিত থিয়কাই থোৱাৰ আগত ঘাঁহ মনত থিয়কাই থ'লে ভাল লাগে কাৰণে গৃহকে ইয়াক থিয়কাই থৈছে তাৰমানে নাই বেচেৰি কি খাওঁ লাগিছে নাই পাত্তা কিন্তু খাবলৈতো নাই ন শুকান ঘাঁহনি আৰু নিজান ঠাইত হয় ইমান ধুনীয়া বতাহ মাৰি থাকে হেল্ল' আৰু প'ষ্ট দিছে দেই আপোনাৰ বেয়া নাপাব আমি গজং মৰাণ মানুহ হয় ন আমি এনেই যি টি হয় গজং ভাষাতে কৈ দিম তাৰমানে এনে আৰু কি ব্লগ বনাব জানো আৰু মোৰ ফাৰ্ষ্ট টাইম ব্লগ যদি ভাল লাগে লাইক শ্বেয়াৰ একো নকৰিব কমেণ্টো নকৰিব আমাৰ লগৰবোৰে চবে কেমেৰামেন আৰু ফটো মাৰিব লৈছে অনুপল লক্ষ্যদীপ বাস্তৱ মৰাণ বাবু আৰু আমাৰ ইয়াৰ অনুপ কেমেৰামেন নিজান ঠাই ন ধুনীয়া বতাহ মাৰি থাকে সেইটো কাৰণে ইয়াৰ ৰখি দিছে আৰু ফ্লিপকাৰ্টৰ বস্তু দি ফুৰা দেই ফ্লিপকাৰ্ট মেছ' কিন্তু আমাৰ এই কাণফুলিয়ে ন এনেকুৱা মোবাইল ৱাটছ না কি বুলি কয় মোবাইল ৱাটছ এটা অৰ্ডাৰ দি থৈছে কিন্তু অহা নাই ন ৱাটছ দেই আমি গাঁৱলীয়া ভাষা ন ভালকৈ নুফুৰে তাৰমানে কিটো কবি আৰু স্কুল নোযোৱা ল'ৰা তাৰপিছত এইটো দেখিম দিয়া এনেই কৈছে তাৰমানে যোনটো অৰ্ডাৰ দিছে ন সেইটো ঘৰলৈ যাওঁ বুলি কৈছে তাৰমানে এয়া বস্তুটো পোৱাহি নাই ন সেইটো কাৰণে অলপ ফূৰ্তি লাগিব ন বস্তুটো পালে সেইটো কাৰণে গৈছা বুলি কৈছে মানুহটো দেখি এতিয়া যাব বোলে আমি এতিয়া গৰু হেৰি কৰিবলৈ যাম গৰু পঘাল দিব যাম পঘাল মানে সলাব যাম দেই দুহেজাৰ লৈ লওঁ 1500 লৈছোঁ কি কৰিছ অঁ এনেই আজি বুঢ়ীসকলে নামঘৰত সকাম পাতিছে এতিয়া দেখিছে লক্ষী পূজা ন কাইলৈ আজি কি সকাম নাজানো বাৰু কাতি বিহু মানে লক্ষী পূজা
আপোনালোকে চাওক না ইমান ধুনীয়া ধান এইফালে ইমান ধুনীয়া ধান দেই এতিয়া আমাৰ এই অনুপল ভাই আমি বিদায় দিব লাগিব এতিয়া ইয়াত সোমাই পেলাই ইয়াত অৰ্ডাৰ দিছোঁ ঐ বন্ধু বাই 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 যা দেই অঁ লগ পাম কাইলৈ অঁ যে ভিডিঅ' কৰি আহিছিল ন এতিয়া আৰ্মি গৈছে দেই আৰ্মি মই দেখাম বাৰু এয়া দেখো চাওক আপোনালোকে মামা গৈছে মামা এয়া মামা গৈছে দেই দুগাড়ী মামা আৰু গৈছে চাওক এয়া আমাৰ মামা আমি ৰিচেণ্টলি ঘৰ চব পালোঁ তুমি ক'ত যাবা মই এতিয়া গেজিঙত যাম গেজিং ঐ বন্ধুসকল ঐ বাস্তৱ তুমি ক'ত যাবা হেল্ল' তুমি ক'ত যাবা গেজিং ঐ তুমি ক'ত যাবা গেজিং তুমি গেজিং আমি এতিয়া গোটেইকেইটাই গেজিং যাম আৰু গেজিঙত কি দেখাম দেই কি দেখাম মানে কি পাং দেখাম বাৰু চাই থাকক আমি আকৌ নিজান ঠাই পাই গ'লোঁ দেই এইটো এটা নিজান ঠাই বুলিয়ে ক'ব পাৰি তাৰমানে গোটেই বাঁহগছ আছে ন নিজান মানে অলপ চেহেৰাকেইটা উঠিবলৈ অলপ অসুবিধা হৈছে তাৰমানে বেলিটো আছে সেই ওপৰ ফালে আছে সোঁফালে সৌটো ইনচাৰ্টত জেগা খুলিব নালাগে আমি গৈ আছোঁ দেই এইটো এটা নিজান ঠাই নিজান কেনেকুৱা নিজান দাঁতি হৈ ইমান ৰ'দত দব মাৰি আহিছে নহয় মই ক'ব বিচাৰিছোঁ দেই এইডোখৰ যে পানী হয় কিন্তু দেই এতিয়াও পানী থাকিলেহেঁতেন কিন্তু মানুহবোৰে মাছ ধৰিবৰ কাৰণে হেঁচি থৈ দিলে পানী শুকালে কিন্তু এইডোখৰ দলং নাই চৰকাৰে দলং দিয়া নাই বাৰু দেই দলং নাই দিয়া সেইটো কাৰণে আমি ভালে পাইছোঁ গৰুক পানী দি খাবলৈ হয় ন আমি গৰু দিবলৈ অলপ টান লাগে গৰুক পানী খাবলৈ অলপ টান লাগে ন সেইটো কাৰণে চৰকাৰক সেইটোৱে নোৱাৰা এটা তাৰমানে দলং নিদিলে ভাল পাওঁ আৰু দলং আজিলৈ যদি প্ৰস্তুত হোৱা নাই কয় ভৱিষ্যতেনো প্ৰস্তুত হ'ব বুলিতো নাভাবোঁ ন ভালে পাইছোঁ আৰু এইডোখৰ কেনেকুৱা ঠাই চাওক না আপোনালোকে চাওক দলং নাই এইটো ভূতটোৰ নিচিনা এটা উঠিছে আৰু ইমান ধুনীয়া ধান এফালে পানী নাই কিন্তু দেই এইবাৰ পানী নাই কিন্তু দলং নাই দেই এইডোখৰ অসুবিধা হয় গাড়ী চাড়ী যাবলৈ কিন্তু এতিয়া গাড়ী যাব পাৰি শুকান হৈ আছে এতিয়া এজোপা ঔটেঙা গছ কেতিয়াবা যদি ঔটেঙা লাগে বিচাৰি আহিব পাৰিব এজোপা ঔটেঙা গছ ঔটেঙা লাগি আছে বিচাৰি আহিব পাৰিব এইটো গোৱাটো আগতে বহুত ওখ হৈছিলে দেই কিন্তু এতিয়া অলপ হেলনীয়া হ'ল বাৰু নাই পানী নাই ইমান ধুনীয়া ধান ইমান ধুনীয়া ধান গোটেই চিটা পথাৰ অৱশ্যে পথাৰ বুলি ক'ব নোৱাৰিবা যাম লগত দুটা আহি আছে কেমেৰা ফটো মাৰি আহিছে ইহঁতে আমি এতিয়া যাম গেজিঙত দেখাম গৰুবোৰ মানে কি হয় আপোনালোকেতো গৰু দেখিছে ন এনেই কৈ পালোঁ তাৰমানে মই যে একচুৱেলি যে ব্লগ বনাই পোৱাই নাই দেই ন অলপ অসুবিধা আছে আৰু দামী মোবাইল নহয় কেমেৰা বেয়া ভাগিলে আকৌ ষ্টেণ্ড নাই একো নাই হ'লেও এনেই কিনো দেই লগৰবোৰক ক'লোঁ তাৰমানে বনাকো বুলি ক'লে সেইটো কাৰণে মই বনাইছোঁ দেই বেয়া নাপাব তাৰমানে নাই একো ভাল নালাগে কিন্তু দেই লাইক শ্বেয়াৰ কমেণ্ট একো নকৰিবই মানে দেই এইকেইটা লগৰ এইকেইটাই মোক একদম সাহসটো দিছে তাৰমানে দেই পূৰা সাহস দিছে ঠিক আছে বাৰু গেজিঙত কি কৰোঁ দেখাম এয়া আমাৰ জনতা প্ৰাথমিক বিদ্যালয় ঠাইডোখৰ নাম পৰে ৫ নং ডিভিজন ফাইনেলি আমি গেজিং পাই গ'লোহি চাওক গেজিং পাই গ'লোহি য'ত গৰু বান্ধো ন সেইডোখৰ আমি গেজিং বুলি কওঁ তাৰমানে গেজিং পাই গ'লোহি আমি আৰু দেখাম দেই কি পাওঁ ইফালে আমাৰ বপাহঁতৰ গৰুকেইটা বান্ধি থৈছে দেই ইমান ৰ'দত অৱশ্যে ৰ'দ বুলি ক'ব নোৱাৰি বাৰু হলালেহি তাৰমানে চাহত ভাত হৈ গৈছে বাৰু ঘাঁহ নাই চাওক না কেনেকুৱা ঘাঁহ নাই এইকেইটা আগৰ গৰু দেই বহুত ডাঙৰ আছে
এইটো নাম বগা 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 এইটো বগা 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 ভয় হৈছে অৱশ্যে মোলৈ এইটো আমাৰ ৰঙা হালোৱা বগা চাওক না ইমান ডাঙৰ ডাঙৰ শিং ইমান ডাঙৰ ডাঙৰ শিং অৱশ্যে কিবা ঘাইল হ'ল ভাল হ'ব ন ভাল হ'ব ভাল হ'ব ভাল হ'ব আমাৰ বোপাইহঁতৰ গৰু দেই ঘাঁহ নাই চাওক না ঘাঁহ নাই এনেকুৱা ঘাঁহ বুলিবলৈ নাই হ'লেও আৰু গোহালিত বান্ধি থোৱা কণ ন ইয়াত থকাই থ'লে মনটো ভাল লাগে ঘাঁহ বন নাই এই আমাৰ বোপাই হাল বাই থৈছে শাক শাক সিঁচিব বোলে ইয়াত শাক চব্জি চব্জি এইখন আমাৰ বোপাইৰ হেন্দালি জিকা হেন্দালি আৰু ইয়াত শাকৰ পুলি পচাই থৈছে চাওক না ইমান ধুনীয়াকৈ শাকৰ পুলি পচাই থৈছে চাওক ইমান ধুনীয়াকৈ শাকৰ পুলি পচাই থৈছে এইবিলাক জগিছে এইবোৰ হ'ল কবি পুলি কবি 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 পুলি জগিলে মৃদুলা আৰু ভেবেলা বন আৰু কবি একেলগে ডাঙৰ হৈছে দেই চাওক ইমান ধুনীয়াকৈ চিজিত লগাই পিনি আমাৰ বোপাই হেঁচি থৈছে চাওক না ইমান ধুনীয়াকৈ ৰ'দ নপৰিব বুলি দি থৈছে কিন্তু ৰ'দ পৰিছে বোপাই আহিব অলপ পিছত পানী দিবৰ কাৰণে এইকেইটা বোপাইৰ হেৰি গোবৰ দিয়া সঁজুলি চাওক না কেনেকুৱা দুটা আছে আৰু ইয়া আমাৰ বোপাই গোবৰ আনি থৈছে চাওক গোবৰ মোৰ কেমেৰাটো বেয়া ন সেইটো কাৰণে ভালকৈ নুঠে দেই এইটো মোৰ ফাৰ্ষ্ট এয়া আমাৰ বোপাই পুতেক মনোজ মৰাণ কিন্তু আমি তাক ডাংকাই বুলি মাতোঁ কাৰেণ্ট লগাই থৈছে ইয়াত অৱশ্যে শাক সিঁচিব যেতখন হেৰি লাগিব ন পানীৰ কাৰণে এতিয়া টিপল বহাব মটৰ লাগিব আৰু বোপাই ইয়াত মাটি কঁঠাল ৰুই থৈছে মাটি কঁঠাল ইমান ধুনীয়াকৈ ৰুই থৈছে চাওকচোন ইমান ধুনীয়াকৈ মাটি কঁঠাল ৰুই থৈছে এয়া আমাৰ বোপাই আৰু বোপাই পুতেকে সাজিছে চাংঘৰ আমি এতিয়া চাংঘৰত উঠিম আমি মানে মই লগৰকেইটা অৱশ্যে আছে সেইফালে কিন্তু মই ব্লগ বনাবৰ কাৰণে এইফালে আহিলোঁ ইমান ধুনীয়াকৈ চাংঘৰ আছে চাওক না ৰ'ব এবাৰ উঠি চাওঁচোন কেনেকুৱানো লাগে চাংঘৰত উঠি চাওঁ দেই কেনেকুৱা লাগে পালোঁ দেই পালোঁ এয়া চাওক না এয়া মাখি চাল গুচি গ'ল এয়া পালোঁ বাহ ইমান মজা চাংঘৰ সাজিছে চাওকচোন ইমান মজা ধুনীয়া ইমান ধুনীয়া বতাহ মাৰি থাকে এই ভূতটোৰ নিচিনা উঠিছেচোন এইফালে ভালকৈ উঠিছে দেই এইফালে জোনাক ইমান ধুনীয়া চাংঘৰ ইয়াত মানুহ থাকিব লাগিব ন মটৰ আৰু টিপল বহাব চোৰে লৈ যাব পাৰে ন আজিকালি মানুহৰ কোনো বিশ্বাস মানেনো কি চুৰ হয় ন আজিকালি মাঘৰ বিহু আহি আছে চাওক ইমান ধুনীয়া চাংঘৰ ইমান ধুনীয়া বতাহ চাওক মুধ চুৰ মাৰিব আছে মুধ চাৰ বেৰ দিব আছে অৱশ্যে আমি আহিম ইয়াত আহিম দাদাই আমাৰ কাৰণে যে মোবাইল চাৰ্জ দিবৰ কাৰণে বৰুত আনিছে বৰুত ৰ'ব দেখাই আছোঁ আমাৰ দাদাই আনিছে বৰুত মোবাইল চাৰ্জ দিবৰ কাৰণে এয়া এতিয়া বৰুত আমি মোবাইল চাৰ্জ দিম আৰু চাৰিওফালে চাওক না ইমান ধুনীয়া সুন্দৰ পৰিৱেশ দেই গছ গছনিয়ে ভৰা বতাহ ইমান ধুনীয়া শুৱলা বতাহ মাৰি থাকে বাহ ইয়াতে থাকিব মন যায় দেই এয়া আমাৰ উলুখে আনি থৈছে ঘৰ চাবৰ কাৰণে চাওক না ইমান ধুনীয়াকৈ চাইছে চাওক টকৌপাতো আছে দুই এখিলা বন্ধুসকল আজি ইমানতে মোৰ ব্লগটো সমাপ্ত কৰিছোঁ কিন্তু এই চেনেলটো ন আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব একো নকৰিব তাৰমানে ভিডিঅ'টো ভাল হোৱা নাই ন সেইটো কাৰণে একো নকৰিব মুঠতে চাব অলপ
অলপ চাই কিন্তু বেয়া লাগিব ন, সেইটো কাৰণে লাইক শ্বেয়াৰ একো নকৰিবই। বাই বাই, আকৌ আহিম ব্লগ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ ন, ছেকেণ্ড ব্লগটো অলপ ভাল কৰিবলৈ চেষ্টা কৰিম দেই। ধন্যবাদ, থেংক ইউ।